গুড মৰ্ণিং। মই আজি আপোনালোকৰ কথা এটা ক'ম হা। মানে কি হ'ল, মই চবৰে মানে চুলি মানে ষ্ট্ৰেট কৰা দেখা পাইছিলোঁ। ভাবিলোঁ মানে ইমান ধুনীয়া চুলি, মোৰো ষ্ট্ৰেট কৰিব মানে মন যায়। কিন্তু মানে মোৰ চুলিকেইডাল মানে বেয়া নাছিলে, তথাপিও মানে কাৰ্লি আছিলে। আৰু মানে কি হয়, বহুত মানে ঘন আছিলে, ফুলি থাকে আৰু বান্ধিলে বহুত কোচা আছিলে সেনেকুৱা। কিন্তু মই আকৌ এনেকুৱা বেয়া পাওঁ। মই ভাবোঁ চবৰে ষ্ট্ৰেট কৰা চুলি, ইমান আমাৰ ঘৰৰ মানে বাইদেউহঁতৰো এনেকুৱা ধুনীয়া আৰু চুলিবিলাক মানে ধুনীয়া পোন, ইমান ভাল লাগে, পৰি থাকে ধুনীয়া, বান্ধিলেও মানে ধুনীয়া, মানে যেনেকৈ বান্ধে সেনেকুৱা হৈ থাকে। এতিয়া আমাৰ আকৌ মোৰ কি হয়, মই যেনেকৈ বান্ধো মানে গমেই নাপায়, মানে ফুলি থাকে, এই যে খেৰৰ পুঁজিবিলাক যে থাকে সেনেকুৱা যেন দেখি আৰু মোৰ চুলিকেইটা একদম বেয়া দেখি। তো ভাবোঁ মই ষ্ট্ৰেট কৰিম, চবৰে এনেকুৱা, মোৰো মন যায় এনেকুৱা হ'ব, ষ্ট্ৰেট কৰিব এনেকুৱা। তথাপিও চবক ঘৰত ক'লোঁ ষ্ট্ৰেট কৰিম বুলি, চবে ক'লে যে ষ্ট্ৰেট কৰিব নালাগে, ষ্ট্ৰেট কৰি চুলি মখা বেয়া হয়, সৰে, যেনেকৈ আছে এনেকৈ থাকক, তোৰ চুলিকেইটা ফুলাহে কিন্তু বেয়া নহয়, ইমান কোচা আছে এনেকৈ ক'লে মই নুশুনো। মই ভাবোঁ এই চবৰে সৰলি আৰু মোৰো মানে সৰবনে। আকৌ যোনে ষ্ট্ৰেট কৰে সিহঁতক কয় নকৰিবি ষ্ট্ৰেট, এইগিলাখান এনেই চুলিবিলাক চব ডেমেজ হৈ যাব আৰু তোৰ মানে বেয়া হৈ যাব, এনেকৈ থাকক দি একো নহয় দি এনেকৈ কয়। কিন্তু মই নুশুনো, মই ভাবোঁ এই তোৰ সৰলি আৰু মোৰো সৰবনাকৈ ভাবোঁ। তো কাৰো কথা নামানি কিনে মই মানে ষ্ট্ৰেট কৰিলোঁ। ষ্ট্ৰেট কৰি কিনে মানে ধুনীয়া আৰু মানে ভালেই লাগিছে মোৰ ষ্ট্ৰেট কৰি কিনে। তাৰপিছত এতিয়া মই ভাবোঁ আৰু এতিয়া মই আজি ষ্ট্ৰেট কৰিব দুবছৰ হৈ গ'ল। মই ভাবোঁ যে হেৰি কিয় এইবিলাক মিছা কথা কয়, ষ্ট্ৰেট কৰিলে আৰু চুলি সৰব নে? এতিয়াও দেখোন মোৰ চুলি কোচা আছে, চাব এয়া চাওক কিমান কোচা আছে দিছে। এতিয়া মই মানে যদি মানে নৰ্মেল বান্ধো তেতিয়াতো ইমান গম নাপায়, কিন্তু যদি মই বেনু গাঁঠো এনেকুৱা যদি চেলে গাঁঠলি মোৰ মানে এনেকুৱা হয়। মানে এতিয়া কেনেকুৱা মানে চুলি যেন পায়নে নাপায় ন? এই যে কুকুৰৰ যে সৰু যে কুকুৰৰ পোৱালিবিলাক থাকে যে নেজডাল যে সেনেকুৱা যেন পায়, কিন্তু উপায় নাই। মই এতিয়া ভাবোঁ মই কিয় মানে কাৰো কথা নুশুনি নামানি মই নিজৰ যিহেতু ষ্ট্ৰেট কৰিলোঁ, কৰি কিনে এতিয়া মই পস্তাইছোঁ। এনেকুৱা নহয় যে মানে ষ্ট্ৰেট কৰাতে বেয়া হৈছে, এনেকুৱা নহয়, বহুত ধুনীয়াকৈ ষ্ট্ৰেট কৰি দিছে, কিন্তু মানে সৰিছে সেইটোৱে কথা। আৰু এতিয়া আৰু মানে সৰলিতো সিহঁতৰ গাত দুখ দিব নোৱাৰোঁ যে মোৰ চুলি সৰিছে তহঁতৰ কাৰণে সৰিছে, এনেকুৱাতো দুখ দিব নোৱাৰোঁ ন। এতিয়া কি কৰিম আৰু সেনেকুৱাই হৈছে। এতিয়া মোৰ মানে কি হ'ব মানে নকওঁ, মানে এইবিলাক মানে ভাজ লাগিছে মোৰ চুলি কিমান কোচা আগত। এতিয়া যদি মই একডাল বান্ধি কিনে ক'ৰবাত যাওঁ, মোক কি ক'ম মানুহ, চুলি দেখি ধৰিবই নোৱাৰি পাই কেইডাল মান হিচাপ কৰিব পাৰি, 5ডাল মানে চাগে আছে এনেকুৱা। এতিয়া মানে ভাবোঁ মই কিয় ষ্ট্ৰেট কৰিছিলোঁ, মানে কাৰো কথা নুশুনি কিনে উপায় নাই, যি হ'ল বাদ দিয়ক সেইবিলাক। আৰু যদি বহুত কৈ থাকোঁ পাৰ্লাৰৰ বাইদেউকেইটা আহি কিনে মোক গোটেই খেদি এই ঘৰত ইগডাল থাকাকেইডালো উঘালি দিব একদম কৈছে আমাৰ বদনাম গাই আছা, আমাৰ পাৰ্লাৰৰ বদনাম এনেকৈ হ'ব। কিন্তু মইতো গোৱা নাই ন, বেছি ক'ব নাযাওঁ। এইখিনিয়ে, বাই বাই। আৰু লাইক ছাবস্ক্ৰাইব কৰি দিব দেই জল্দি প্লিজ, বহুত